ইফালে বিজেপি নেতা অসীম দাসৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত আৰক্ষী আয়ুক্ত দিগন্ত বৰা নয়ডাৰ ছানী ব্ৰেজা আৰু তেওঁৰ ভাতৃক টকাৰ লোভ দি চলাইছিল লুণ্ঠন 250 কোটি টকাৰে ভুৱা ৱৰ্ক অৰ্ডাৰ প্ৰস্তুত কৰিছিল প্ৰবঞ্চক চক্ৰটোৱে। চক্ৰটোক প্ৰথমতে 4 কোটিৰ সামগ্ৰী দিয়া প্ৰতিষ্ঠানটোৱে অসীম কুমাৰ দাস, বিৰিঞ্চি বৰকটকী ওৰফে বিএন শৰ্মাৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ, দেৱপ্ৰসাদ ভাগৱতী, নিৰঞ্জন দাসৰ লগতে কেইবাজনৰ বিৰুদ্ধেও গোচৰ। আৰু কি ক'লে দিগন্ত বৰাই, শুনক। এই অসীম দাস, দেৱপ্ৰসাদ ভাগৱতী, নিৰঞ্জন দাস, বিৰিঞ্চি বৰকটকী আৰু বাকী অন্যান্যসকলৰ বিৰুদ্ধে বৰ্তমান 2টা কেছ আমাৰ তদন্তত আগবাঢ়িছে। ক্ৰাইম ব্ৰাঞ্চৰ কেছ নম্বৰ 13 আৰু দিছপুৰ থানাৰ আমাৰ কেছ নম্বৰ 182 এই বছৰ। তদন্ত আমাৰ বৰ্তমান প্ৰাৰম্ভিক পৰ্যায়তে আছে আৰু বহুতো দিশ চাব লগা আছে। এই প্ৰবঞ্চক চক্ৰটোৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে, আমি প্ৰতিজন এনেকুৱা এই প্ৰবঞ্চকৰ বিৰুদ্ধে ষ্ট্ৰং একশ্যন লওঁ। আৰু এই বিজনেছমেনসকলক বিশ্বাস জন্মাবলৈ তেওঁলোকে কিছুমান পন্থাৰ আশ্ৰয় লয়। এই পন্থা প্ৰথমতে তেওঁলোকে দেখুৱাই যে এইটো হ'ল ৱৰ্ক অৰ্ডাৰ আৰু এইখিনি হ'ল টেণ্ডাৰ ডকুমেণ্ট, ইয়াত পকেট টেণ্ডাৰ হ'ব আৰু আপোনালোকে একো কৰিব নালাগে, আপোনালোকৰ ডকুমেণ্ট যিখিনি আছে আমাক দি দিব, বাকী অফিচৰ কামখিনি আমি কৰি ল'ম। বিজনেছমেনখিনি সহজতে ভুল যায় তেওঁলোকৰ এই প্ৰবঞ্চক চক্ৰটোৰ যি ধৰণৰ কথা বতৰা বা কৌশলত, আৰু তেওঁলোকে কণ্ট্ৰেক্ট ল'বলৈ বা ছাপ্লাই দিবলৈ ৰাজি হয়। আৰু তেওঁলোকৰ যি ডকুমেণ্ট দৰকাৰ এই কণ্ট্ৰেক্টটো ল'বলৈ, সেই ডকুমেণ্টখিনি এই প্ৰবঞ্চক চক্ৰটোক দি দিয়ে। আৰু বহুতো ক্ষেত্ৰত এই প্ৰবঞ্চক চক্ৰটোৱে সেই বিজনেছমেনসকলক ভয় খুৱায় যে আপোনালোক ইয়াত আহিবৰ একো দৰকাৰ নাই, অসমখন অশান্ত, ইয়াত উগ্ৰপন্থী আছে, আপোনালোকক কিডনেপ কৰি লৈ যাব পাৰে। গতিকে বহুতো ব্যৱসায়ীয়ে গুৱাহাটীলৈ নহাকৈ বাহিৰৰ পৰাই এই ছাপ্লাই কণ্ট্ৰেক্টটো লৈ বস্তু ছাপ্লাই কৰে। যিখিনি গুৱাহাটীলৈ আহে, সেই গুৱাহাটীলৈ অহা ব্যৱসায়ীসকলক বিশ্বাস জন্মাবলৈ এই প্ৰবঞ্চক চক্ৰটোৱে আৰু কিছু নাটক কৰে। প্ৰথমতে তেওঁলোকে যেতিয়া কোনোবা এজন ব্যৱসায়ী ইয়াত আহে ভেৰিফাই কৰিবলৈ, তেতিয়া মিনিষ্টাৰ কলনীৰ কেম্পাছৰ ভিতৰত লৈ যায় যে কোনো চৰকাৰী বিষয়া বা তেনেকুৱা কোনো ৰাজনীতিবিদৰ PS বা PAৰ লগত ভুৱা মিটিং কৰাবলৈ। এতিয়া ভুৱা মিটিং কেনেকৈ কৰায়? এই প্ৰবঞ্চক চক্ৰটোৱে সেই বিজনেছমেনজনক মিনিষ্টাৰ কলনীৰ বাহিৰত ৰখাই তাৰ আগতে, অলপ সময়ৰ আগতে তেওঁলোকৰে এজন কোনোবা সেই প্ৰবঞ্চক চক্ৰটোৰ মেম্বাৰ এজনক ভিতৰলৈ পঠাই দিয়ে আৰু কয় যে মিনিষ্টাৰ কলনীৰ আমুকটো বাংলোৰ ভিজিটৰ্ছ লাউঞ্জত গৈ বহি থাক। আগতে এজন প্ৰবঞ্চক ভিতৰত সোমাই, পিছত এই ব্যৱসায়ীজনক প্ৰবঞ্চক চক্ৰটোৰ এজনে লৈ যায়। প্ৰথমতে যিজন গৈ আগৰ পৰা তাত ৰৈ আছিলে, তেওঁ নিজকে চৰকাৰী চাকৰিয়াল বুলি চিনাকি দিয়ে আৰু কয় যে জইণ্ট ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আছাম। আৰু মিনিষ্টাৰ বাংলোৰ সেই ভিজিটৰ্ছ লাউঞ্জতে তেওঁলোকে মিটিং কৰা নিচিনা দেখুৱাই কয় যে আপোনাৰ যিটো কণ্ট্ৰেক্ট, সেইটো কণ্ট্ৰেক্ট হৈ যাব, মিনিষ্টাৰ ছাৰৰ লগত কথা হৈছে, আমি চব কৰি দিম। এই ব্যৱসায়ীজন ভুল হৈ এই কথাত ভুল যায়। তাৰপিছত ছেক্ৰেটেৰিয়েটৰ ভিতৰত আৰু চৰকাৰী কৰ্মচাৰী বা চৰকাৰী বিষয়াৰ লগত ভুৱা মিটিং কৰাম বুলি ছেক্ৰেটেৰিয়েটৰ ভিতৰলৈ লৈ যায়। এতিয়া ছেক্ৰেটেৰিয়েটৰ ভিতৰলৈ সোমাবলৈ হ'লে পাছৰ দৰকাৰ। তেওঁলোকৰে দালাল তাত আছে। এই দালালে ছেক্ৰেটেৰিয়েটৰ ভিতৰলৈ সোমোৱাৰ যিটো প্ৰৱেশ পত্ৰ, সেই প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰি এই প্ৰবঞ্চক চক্ৰটোক দিয়ে। যেতিয়া ভিতৰলৈ ব্যৱসায়ীজনক সোমোৱাই লৈ গ'ল, তেতিয়া যিহেতু কাৰো চৰকাৰী বিষয়াৰ কোঠাত তেনেকৈ মিটিং কৰাটো সম্ভৱ নহয়, কিন্তু ছেক্ৰেটেৰিয়েটৰ আমাৰ ভিতৰত কেইবাটাও এনেকুৱা ভিজিটৰ্ছ লাউঞ্জ বা কনফাৰেন্স ৰুম আছে। গতিকে সেই কনফাৰেন্স ৰুমতে নি বহুৱাই
ভিতৰত যিজন দালালে প্ৰৱেশ পত্ৰ উলিয়াই দিছিলে তেওঁ সেই কনফাৰেন্স ৰুমত বহুৱাই আৰু আকৌ এজন কোনোবা ভুৱা অফিচাৰ বনি তাত আহি কয় যে আপোনালোকৰ কামটো হৈ যাব, চিন্তা কৰিব নালাগে, আৰু তেওঁ নিজকে অসম চৰকাৰৰ এজন